ওমান ৰুলবল চেম্পিয়নশ্বিপত ভাৰতৰ ব্ৰঞ্জ জয়। পদকজয়ী ভাৰতীয় ৰুলবল দলৰ অন্যতম সদস্য অসমৰ মায়ংক আগৰৱাল। ভাৰতীয় দলটোৰ মেনেজাৰৰ দায়িত্ব পালন কৰিলে মিফতাউদ্দিন আহমেদে। গুৱাহাটী বিমানবন্দৰত অসম সঞ্চালক উষ্ম সম্ভাষণ। যোৱা 11ৰ পৰা 13 ছেপ্টেম্বৰলৈ ওমানৰ মাস্কট চহৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় ওমান ৰুলবল চেম্পিয়নশ্বিপ। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতীয় পুৰুষ ৰুলবল দলটোৱে অৰ্জন কৰে ব্ৰঞ্জৰ পদক। তৃতীয় স্থান নিৰ্ধাৰণকাৰী মেচত ঘৰুৱা দল ওমানক 12-5 গ'লৰ ব্যৱধানত পৰাস্ত কৰি এই সাফল্য অৰ্জন কৰে ভাৰতীয় ৰুলবল দলটোৱে। ইয়াৰ বিপৰীতে ইৰাণে ইজিপ্তক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। সৌভাগ্যৰ কথা যে ব্ৰঞ্জজয়ী ভাৰতীয় দলৰ অন্যতম সদস্য আছিল অসমৰ মায়ংক আগৰৱাল। ডিঙিত ব্ৰঞ্জৰ মেডেল পিন্ধি হাতত ৰাষ্ট্ৰীয় পতাকা লৈ মায়ংকৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি। আনহাতে অসম ৰুলবল সন্থাৰ সভাপতি মিফতাউদ্দিন আহমেদে ভাৰতীয় দলৰ মেনেজাৰ হিচাপে দায়িত্ব পালন কৰিলে। ইফালে মঙলবাৰে সন্ধিয়া গুৱাহাটী বিমানবন্দৰত উপস্থিত হয় মায়ংক আগৰৱাল। গুৱাহাটীত পদাৰ্পণ কৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই উষ্ম সম্ভাষণ জনাই মায়ংক আগৰৱালক। অসমীয়াৰ স্বাভিমানী গামোচা জাপি পিন্ধাই খেলুৱৈগৰাকীক অসম ভূমিলৈ আদৰিলে শুভাকাংক্ষীয়ে। পদকজয়ী মায়ংকক শুভেচ্ছা জ্ঞাপন কৰিছে অসম ৰুলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে। লগতে মায়ংকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে সকলো ক্ৰীড়াপ্ৰাণ ৰাইজে। ক্ৰীড়া অনুৰাগীৰ আশা মায়ংক আগৰৱালৰ এই বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। অসম ৰুলবল সন্থাৰ তত্বাৱধানত মায়ংক আগৰৱালৰ পদাংক অনুসৰণ কৰি সৃষ্টি হওক ন প্ৰতিভাৰ। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 8876521098, ৱেবছাইট www.aipguwahati.in।